নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল পলকতা সমাগতি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বিদেশী ন্যায়াধিকৰণ অধিনিয়ম 1964 লৈ গুৱাহাটী হাইকোৰ্টত শুনানি এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিদেশী ন্যায়াধিকৰণ অধিনিয়ম 1964 লৈ গুৱাহাটী হাইকোৰ্টত শুনানি এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ 3 ডিচেম্বৰ 2025 ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰক এই অধিনিয়ম খাৰিজৰ বাবে দাখিল হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন এই অধিনিয়মখন বিদেশী বিতৰণত হেঙাৰ হৈ থিয় দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু এই সন্দৰ্ভত ন্যায়ালয়ত আবেদন জনাইছিল AJYCPৰ প্ৰাক্তন উপসভাপতি পলাশ ৰঞ্জন বৰুৱাই 15 ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ত পঞ্জীয়ন হৈছিল এই আবেদনখন পৰৱৰ্তী খবৰ সুবুৰীয়া ৰাজ্য মেঘালয় আৰু অসমৰ চালকসকলৰ মাজত ভয়ংকৰ সংঘাত অসমৰ বাহন মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত যোৱাত বাধা আৰোপ চালকসকলৰ টুৰিষ্ট স্পটলৈ যাবলৈ হলে পৰ্যটকক মেঘালয়ৰ বাহন ব্যৱহাৰৰ হেঁচা আৰু ইয়াৰ প্ৰতিবাদত মেঘালয়ৰ বাণিজ্যিক বাহনক অসমত প্ৰৱেশ কৰাত বাধা অসমৰ চালকসকলৰ অসমৰ বাহন মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত যোৱাত বাধা আৰোপ টুৰিষ্ট স্পটলৈ যাবলৈ হলে পৰ্যটকক মেঘালয়ৰ বাহন ব্যৱহাৰৰ হেঁচা আৰু ইয়াৰ প্ৰতিবাদত মেঘালয়ৰ বাণিজ্যিক বাহন অসমত প্ৰৱেশ কৰাত বাধা খানাপাৰা যোৰাবাট ৰাণী গেটত অসমৰ চালকে বাধা দিছে মেঘালয়ৰ গাড়ী মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহত অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ মেঘালয়ৰ টুৰিষ্ট কাৰ এছ'চিয়েশ্যনে বাধা দি আহিছে অসমৰ বাহন প্ৰৱেশত বুধবাৰৰ পৰা মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহত অসমৰ বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি টুৰিষ্ট স্পটলৈ যাবলৈ হলে পৰ্যটকে ব্যৱহাৰ কৰিব লাগিব মেঘালয়ৰ বাহন শ্বিলঙত ৰাখিবলৈ বাধ্য কৰোৱা হৈছে অসমৰ পৰা যোৱা গাড়ীসমূহ আৰু এই কাৰ্যৰ বিৰোধিতাৰে খানাপাৰাত অসমৰ চালকসকলৰ প্ৰতিবাদ দুখন ৰাজ্যৰ চালকসকলৰ সংঘাতত এতিয়া হাহাকাৰ অৱস্থা পৰ্যটকসকলৰ পৰৱৰ্তী খবৰ এইবাৰ নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ লগতে কোনো ভোট কেন্দ্ৰত অবৈধভাৱে ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নতুন প্ৰমাণ লৈ এইবাৰ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভোট চুৰিৰ বিৰুদ্ধে দিল্লীত সংবাদমেল সম্বোধন কংগ্ৰেছ নেতাজনৰ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে অভিযোগ লোকসভাৰ বিৰোধী দলপতিজনৰ এটা কেন্দ্ৰতে 6000 ভোট চুৰি কৰা বুলি অভিযোগ ৰাহুল গান্ধীৰ আৰু পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগ কোনো ভোট কেন্দ্ৰত অবৈধভাৱে ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ কৰ্ণাটকৰ আলন্দা বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰৰ উদাহৰণ দিলে ৰাহুল গান্ধীয়ে এই ভোট কেন্দ্ৰটোত 6018 গৰাকী ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ সংবাদমেলত উত্থাপন কৰে ৰাহুল গান্ধীয়ে ভোট কেন্দ্ৰটোৰ এজন বিষয়াই নিজৰ খুৰাকৰ নাম কৰ্তন কৰা বিষয়টো লক্ষ্য কৰিছিল কংগ্ৰেছে আৰু কংগ্ৰেছ যি ভোট কেন্দ্ৰত শক্তিশালী তাতেই পৰিকল্পনা অনুযায়ী কৰা হৈছে ভোট কৰ্তন দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই ভোট চুৰি কৰাসকলক সুৰক্ষা দিছে 18 বাৰ চিঠি দিয়াৰ পিছতো কিয় CIDৰ চিঠিৰ উত্তৰ দিয়া নাই জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়োগ আৰু বিজেপিক পুনৰ হাইড্ৰজেন বোমাৰ ভাবুকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ আটক ৰোহিংগিয়া এইবাৰ কাছাৰত শিশু মহিলাসহ 10 গৰাকী বাংলাদেশমুখী ৰোহিংগিয়াক আটক কিছু বছৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰি হায়দৰাবাদত কাম কৰি আছিল এই ৰোহিংগিয়া কেইজনে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলা অভিযানত আতংকিত হৈ শিলচৰ হৈ পলায়নৰ চেষ্টা কৰাৰ সময়তে আটক কৰা হয় এই ৰোহিংগিয়া কেইজনক পৰৱৰ্তী খবৰ হাগ্ৰামা জিকিলেও মোৰ লগত প্ৰমোদ বড়ো জিকিলেও মোৰ লগত ইয়াত ৰাইজৰ লাভ নহয় মোৰ লাভ হ'ব মই মুখ্যমন্ত্ৰী হৈ থাকিম কিন্তু বিটিআৰ বাকীৰহে লাভ নহ'ব BTC নিৰ্বাচনক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পৰৱৰ্তী খবৰ অসম বিজেপিয়ে প্ৰচাৰ কৰা এটা এআই ভিডিঅ'ত মুছলমানক লক্ষ্য কৰি লোৱা হৈছে আৰু এই ভিডিঅ'টোক লৈ এইবাৰ ডাঙৰ খাই উঠিছে AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিৰ মন্তব্য এয়া বিজেপিৰ ঘৃণনীয় হিন্দুত্ববাদী মতাদৰ্শ। অসম বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে সাংসদ তথা AIMIMৰ নেতা আছাদুদ্দিন ওৱেইচি। অসম বিজেপিয়ে প্ৰচাৰ কৰা এটা এআই ভিডিঅ'ত মুছলমানক লক্ষ্য কৰি লোৱা হৈছে বা লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ভিডিঅ'টো প্ৰচাৰৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। ভিডিঅ'টোত দেখুওৱা হৈছিল বিজেপি নাথাকিলে কি হ'ব অসমৰ পৰিস্থিতি। ভিডিঅ'টোক লৈ এইবাৰ জাঙুৰ খাই উঠিছে AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি। বিজেপি নাথাকিলে মুছলমান সংখ্যাগৰিষ্ঠ হ'ব বুলি দেখুওৱা হৈছে এই ভিডিঅ'টোত আৰু এই সন্দৰ্ভত নেতাগৰাকীয়ে কৈছে এয়া বিজেপিৰ ঘৃণনীয় হিন্দুত্ববাদী মতাদৰ্শ। তেওঁলোকৰ সপোন হৈছে মুছলমান মুক্ত ভাৰত। উল্লেখযোগ্য যে পাটনা উচ্চ ন্যায়ালয়ে কংগ্ৰেছক নৰেন্দ্ৰ মোদী আৰু মাতৃৰ এআই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ দিছে আৰু এই সন্দৰ্ভত অসম বিজেপিৰ ক্ষেত্ৰতো দৃষ্টান্তমূলক ব্যৱস্থা লোৱা উচিত এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচি আৰু এইদৰে অসম বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। পৰৱৰ্তী খবৰ নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা বাতিল। বানপানীৰ বাবে শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত। নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা বাতিল। বানপানীৰ বাবে শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত। 20 ছেপ্টেম্বৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ আছিল ছমহীয়া পৰীক্ষা। গোলাঘাট জিলাৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে এই নিৰ্দেশনা আৰু এতিয়া দুৰ্গা পূজাৰ পিছতহে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা। উল্লেখযোগ্য যে ধনশিৰি দয়াং আৰু কলিয়নী নদীৰ বানৰ সংহাৰ অব্যাহত আছে এই জিলাখনত। বহু বিদ্যালয় এতিয়া পানীৰ তলত। ঘৰ দুৱাৰ এৰি বানাক্ৰান্তই আশ্ৰয় লৈছে শিবিৰত, যাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ লগ কৰিছে বাংলাদেশৰ নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে দেশখনৰ ছাত্ৰ আন্দোলনৰ হিংসাত্মক পৰিস্থিতিৰ বাবে 2024 চনৰ 5 আগষ্টত পতন হৈছিল হাছিনা চৰকাৰৰ। পৰৱৰ্তী খবৰ অসমত দাদাগিৰি কৰিবলৈ আহি এইবাৰ পহুকে দেখালে নাগালেণ্ড আৰক্ষীয়ে। অসমৰ ভূমিত নগা আৰক্ষীৰ টহল প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠিল প্ৰতিবাদস্থলীত সমবেত ৰাইজ। নাগালেণ্ড আৰক্ষী গবেগ ধ্বনিৰে উত্তাল মেৰাপানী সীমান্ত। অসমৰ প্ৰতিবাদস্থলীত দাদাগিৰি কৰিবলৈ আহি পহুখেদা খালে নাগালেণ্ড আৰক্ষীয়ে। অসমৰ ভূমিত নগা আৰক্ষীৰ টহল প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠিল প্ৰতিবাদস্থলীত সমবেত ৰাইজ। নাগালেণ্ড পুলিচ গবেগ ধ্বনিৰে উত্তাল হৈ পৰিল মেৰাপানীৰ ভেলৌগুৰি। উল্লেখযোগ্য যে নগা দখলকৃত অসমৰ ভূমিত নগাই পাম অইলৰ খেতি কৰাক লৈ দ্বিতীয় দিনা উত্তাল প্ৰতিবাদ অব্যাহত আছে মেৰাপানীত। মেৰাপানীৰ ভেলৌগুৰিৰ বিবাদমান চিট ফাৰ্মত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি নাগালেণ্ডৰ কৃষি বিভাগে পাম অইলৰ খেতি কৰাক লৈ জাঙুৰ খাই উঠিছে মেৰাপানীবাসী ৰাইজ আৰু এই সন্দৰ্ভত বৃহস্পতিবাৰে স্থানীয় ৰাইজ আৰু কেইবাটাও জাতীয় সংগঠনে চিট ফাৰ্মৰ সমীপত অৱস্থান কৰি নগাৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদকাৰীসকলে চিট ফাৰ্মৰ পৰা পাম অইলৰ পুলি উভতাই নিনিয়া পৰ্যন্ত নগাৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নগা দখলকৃত অসম ভূমিৰ চিট ফাৰ্মত ৰোপণৰ বাবে ইতিমধ্যে নাগালেণ্ডৰ কৃষি বিভাগে সহস্ৰাধিক পাম অইলৰ পুলি মজুত কৰি ৰাখিছে।